হয় যে কাতি বিহু আৰু পুৱাৰে পৰা অসমৰ বিভিন্ন গাঁৱৰ সমাজ জীৱন আচলতে দেখা গৈছে আচলতে ব্যস্ততা আৰু গধূলিলৈ যিহেতু তুলসী গছৰ গুৰিত বন্তি প্ৰজ্বলন কৰা হ'ব পথাৰে পথাৰে আচলতে বন্তি প্ৰজ্বলন কৰা হ'ব যি আচলতে অনিষ্টকাৰী পোক পতংগ সেই পোক পতংগৰ পৰা ৰক্ষা পাবৰ বাবে গধূলি সময়তে পথাৰে পথাৰে বন্তি প্ৰজ্বলন কৰা হ'ব আৰু অসমৰ যিসকল চহা কৃষক আছে সেই কৃষকসকলে যথেষ্ট কষ্টৰে কৰা খেতি যাতে সুন্দৰকৈ তেওঁলোকে চপাব পাৰে সোণগুটি যাতে ভাললৈ আনিব পাৰে অনিষ্টকাৰী যি আছে পোক পতংগ আছে সেই পোক পতংগৰ পৰা ৰক্ষা পাব পাৰে তাৰ বাবে আচলতে আজি যি আছে কাতি বিহু সেই কাতি বিহুৰ দিনাখন পথাৰে পথাৰে বন্তি প্ৰজ্বলন কৰা হয় আৰু মই এতিয়া উপস্থিত আছোঁ তিয়কৰ বনাই অঞ্চলত আৰু এই বনাই অঞ্চলটো আচলতে এতিয়া দেখা পোৱা গৈছে পুৱাৰে পৰা আচলতে ব্যস্ততা আৰু এই ব্যস্ততা আচলতে অসমীয়া গাঁৱৰ সমাজ জীৱন আছে প্ৰত্যেক ঘৰৰ মানুহত আচলতে দেখা পোৱা যায় মোৰ ইয়াতে এজন ককা আছে তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব তেতিয়া যে আজি পুৱাৰে পৰা ইয়াতে আপোনালোকে কাতি বিহুৰ বাবে ব্যস্ত হৈ পৰিছে। কাতি বিহুৰ দিনা আমি লখিমী আদৰাৰ এটা নিয়ম আছে আমাৰ অসমীয়া সমাজত আমি এইখিনি এতিয়া এই চাকি গছা বনাইছোঁ গছা বনাই আমি ধাননি পথাৰত এতিয়া দিবগৈ লাগিব আৰু তুলসী তলতো দিবগৈ লাগিব এইখিনিয়ে আমাৰ এতিয়া কাম আৰু যিহেতু এই অনিষ্টকে যথেষ্ট এই সময়ত পোক পতংগ বৃদ্ধি পায় এটা পূৰ্বপুৰুষৰ এটা নীতি আছে এই বন্তি গছ জ্বলালে হয়তো সেই পোক পৰুৱা আজি বা আমি নিয়ন্ত্ৰণৰ উপায় পাওঁ সেইটো আগৰ ধৰ্মীয় নীতি আৰু এইটো কথাটো এতিয়াও চলিয়ে আছে আচলতে এইদৰে আচলতে পুৱাৰে পৰা গাঁৱৰ যিসকল চহা কৃষক আছে কৃষকসকল আচলতে ব্যস্ত হৈ পৰিছে তেওঁলোকে চাকি গছা বনোৱাত বা কলগছেই হওক বা অমিতা হওক তেওঁলোকে গছা বনাব আৰু এই গছাসমূহ পুৱাৰ পৰা তেওঁলোকে পথাৰত তুলি থৈ আহিব আৰু সন্ধিয়া ভাগত গৈ তেওঁলোকে তাতে গৈ চাকি জ্বলাব আৰু যি আচলতে অনিষ্ট কৰিছে পোক পতংগ সেই পোক পতংগসমূহ আচলতে যি আচলতে অগ্নি দেৱতা যি আছে সেই চাকিত পৰি আছে জুই আচলতে জাহ যায় বুলি এটা আচলতে প্ৰবাদ আছে আৰু এই অনিষ্টকাৰী সেই পোক পতংগৰ পৰা ৰক্ষা পাব পুৱাৰ ভাগৰে পৰা আচলতে এনেকুৱা ব্যস্ত হৈ পৰিছে আৰু মুঠতে এগৰাকী কণমানি আছে কণমানিগৰাকীয়ে তুলসী ভেটি নিৰ্মাণ কৰি আছে আৰু যিহেতু গধূলি সময়তে ইয়াতে আছে তুলসী ভেটিত আচলতে তেওঁলোকে চাকি বন্তি প্ৰজ্বলন কৰিব আৰু ভণ্টি এফালে যাওঁ কি কৈছে এতিয়া পুৱাৰ ভাগৰ পৰা মই তুলসী ভেটি মুচি আছোঁ আৰু ৰাতিকে তুলসী তলত আমি বন্তি জ্বলাম তাৰপিছত প্ৰসাদ খাম আৰু ওচৰৰ মানুহবোৰত যাবনে যাম আৰু কি কৰিবা আৰু তাতো তুলসী তলত চাকি জ্বলাব প্ৰসাদ খাম তেনেকেই তাৰপিছত এইটো কণমানিগৰাকী আছে পুৱাৰ ভাগৰ পৰা ব্যস্ত হৈ পৰিছে আৰু ইয়াতে এগৰাকী আইতা আছে আইতাগৰাকীৰ পৰা আমি জানিব বিচাৰিম কি ক'ব আচলতে পুৱাৰে ভাগৰ পৰা দেখা পোৱা যায় অসমৰ বিভিন্ন সমাজ জীৱনত এনেদৰে আচলতে গাঁও অঞ্চলত তুলসী ভেটি নিৰ্মাণ কৰাকে ধৰি আপোনাৰ বিভিন্ন ধৰণৰ কাৰ্য আচলতে পুৱাৰে পৰা ব্যস্ত হৈ পৰে তুলসী পুলি আনি ৰুলেহি ছোৱালীজনীয়ে তাৰপৰা ৰোৱাৰ পাছত এতিয়া তাৰ লগতে লাগি মুচি মোহাৰি মেলি দিছোঁ তাৰপৰা গধূলি হ'লে আকৌ চাকি বন্তি জ্বলাব তাত মাহ প্ৰসাদ দিব সেইটো সদায় অতীজৰ নিয়ম এইবিলাক নিয়ম কৰিব ঘৰে ঘৰে যাব আকৌ ঘৰে গৈ তাতো প্ৰসাদ খাব চাকি বন্তি জ্বলাব সেৱা সৎকাৰ কৰি মেলি আকৌ আশীৰ্বাদ দি মেলি তেনেকৈ আহিব এইটো আচলতে পুৱাৰ ভাগৰ পৰা আচলতে ব্যস্ত হৈ পৰিছে আচলতে অসমৰ সমাজ জীৱনত যিসকল চহা কৃষক আছে কৃষকসকল আৰু যিহেতু আজি কাতি বিহু আৰু কাতি বিহুৰ দিনা যি আচলতে অসমীয়া ৰীতি নীতি যি আচলতে পৰম্পৰা আছে সেই পৰম্পৰা অনুসৰি তুলসীৰ তলত আচলতে গধূলি সময়ত চাকি বন্তি জ্বলোৱা হ'ব যিহেতু ভঁৰাল ঘৰ চাকি জ্বলোৱা হ'ব আৰু যিহেতু লখিমী আদৰা যি আচলতে প্ৰস্তুতি সেই প্ৰস্তুতি আৰম্ভ হ'ব